দিয়া দিয়া বেগতে দিয়া মই খাই লওঁ এয়া নে ৰাতিপুৱা বতৰ ইমান বেয়া গা পা ধুই কৰি আহিলোঁ আহি পেলাই এতিয়া চাহ খাবলৈ মাতি আছোঁ এটাও নাই মানে শুই উঠাই নাই যে 9টা 10টা বাজিলে কেতিয়া উঠি কি খাব এতিয়া চাহ কাপ বনাই মাতি আছোঁ আৰু একদম চাহ কাপৰ লগত আজি একদম ভীমকল খাম আৰু এইটো একদম বহুত ভাল বুলি কৈছোঁ আৰু ভীম বানানা একদম ধুনীয়াকৈ সানি কৰি লৈছোঁ আৰু এতিয়া উঠা আৰু ইমান দেৰিলৈ শুই থাকিব নালাগে এতিয়া ঠাণ্ডা বতৰ বুলি শুই থাকিলে হ'ব নেকি একদম এফালৰ পৰা মই যোগাৰ কৰি আছোঁ গোটেইকেইটালৈ উঠি আহা ইয়াত ঠাণ্ডাত কপি আহিছে কি হ'ল এতিয়া কুমহীয়া যাৰ টপা নিচিনা কপি আহিছে যে ঠাণ্ডা লাগি গৈছে কালি স্কুলত আছিলে মাদাৰ্ছ ডে এডভান্স কৰি পাতিছিলে আমি এসোপা ইয়াতে জমালো হয় কিন্তু এসোপা সোমাব নোৱাৰিলোঁ এসোপা হ'ল তিতা কাপোৰ বাহিৰৰ বতাহত আছিলে বতাহৰ পৰা ৰাতি যি বতাহ ধুমুহা দিলে আনি পেলাই ইয়াত থলোঁ এসোপা এতিয়া বাহিৰত মেলি লওঁগৈ আৰু এইকেইটা উঠাই আছোঁ এটা উঠি আহিলে মোক তোলা এতিয়া চাহকণ খাই লোৱা দেই ভীমকলে পিঠাগুড়িয়ে দিছোঁ একদম এইটো বহুত ধুনীয়া খাদ্য দেই আগতে আমি এইবোৰে খাওঁ এতিয়া হয় বাৰ্গাৰ তাৰপিছত এইটো কি পিজ্জা এইবোৰ আমি বিচাৰিলোঁ মোৰ নামেই নুফুটে মুখত এয়া খালে শক্তি পাবা ইয়াৰ পৰাই ঘৰুৱা খাদ্য দেই এয়া অপকাৰ একো নকৰে মই বনাই থৈছোঁ তাৰপৰা উঠাই নাই ন কি হ'ল খুচি মুচি আহিছে দেখোন কুমহীয়া ঠাণ্ডাত কপা নিচিনাকৈ আহিছে যে সঁচাই মোক জ্বৰ উঠিছে একদম তুমি নোমখিনি চাইছোৱা নোমখিনি একদম থিয় হৈ গৈছে একদম ঠাণ্ডা কি কাৰণে জ্বৰডাল লাগিলে নাজানো কালি একদম বহুত গৰম আছিলে ঠাণ্ডা ফ্ৰিজৰ পানী খাইছোঁ তাৰপিছত এইবিলাক হেৰি খাইছোঁ যে এইবিলাক মাজা স্প্ৰাইট টাইপ এইবিলাক খালোঁ যে একদম জ্বৰ এতিয়া মাথাটো টিং কৰি আছে সেইকাৰণে উঠা নাই ইমান চিঞৰি আছোঁ অথনিৰ পৰা মোক গৰম পানী অকণ বেগেতে আমাৰ মুখখন ধুই আহোঁগৈ ধুই আহা যোৱা মই গৰম পানী অকণ ফাৰ্ষ্টতে দি লচোন গৰম পানী খাই লওঁ ইয়াক কি এইবিলাক ভীমকলৰ পিঠাগুড়িয়ে জ্বৰত এতিয়া এই ভীমকলৰ পিঠাগুড়িয়ে মোক খুৱাবলৈ আহিছে একো নহয় দিয়া কি দিয়া পানী অকণমান দি লোৱা মই পানীকণ মই খাই লওঁ বৰ ঠাণ্ডা লাগিছে মই কি খাওঁ মানে গৰম পানীকৈ মোক দিয়া বেগেতে মোৰ মই গাটো কপি আছে একেবাৰে এয়া নে মোৰ পানী এয়া সব যোগাৰ কৰি থৈছোঁ এফালৰ পৰা যোগাৰ কৰি থৈছোঁ ইমান মজা লাগিছে ধৰি গৰম পানীখিনি কপিছে চা কেনেকৈ হে খোৱালোৱে আৰু কাম বন নাই এই যে তুমি শুম বুলি কৈছা হয় এই যে দেশৰ ৰক্ষাৰ বাবে অতখিনি সৈনিকে যে তাত যুঁজি আছে তুমি কাপোৰ লৈ এতিয়া শুম বুলি কৈছা এতিয়া তেওঁলোকে যুঁজিছে কিন্তু তেওঁলোকৰ কাৰণেতো কিমান চিন্তা হৈ আছে আমাৰ কিন্তু মানে এতিয়া মোৰতো জ্বৰটোতো আৰু মইতো ঠিক কৰি ল'ব লাগে প্ৰয়োজনতো আমিও যাব লাগিব সেইটোৱেতো কথা আমিও যাব লাগিব সেইকাৰণে অকণ আছো দৰকাৰ হ'লে তাত গৈ যদি ভাত পানী বনাই দিব লগা হয় ইয়াৰ কাৰণেও সাজু আছো সকলোখিনি সাজু থাকিব লগা হয় মোক গাটোতো ঠিক কৰি ল'ব লাগিব অকণ মই এতিয়া শুম এতিয়া খাই লোৱা এনেকৈ বহি খায়নে মানুহে বাৰু হয় মইহে জানিছোঁ মোক কেনেকুৱা লাগিছে মানে মনত কি কৰা যায় তোমাৰ এই জ্বৰৰ টেবলেট আছে অকণ চাবাচোন নাই কিয় জ্বৰ টেবলেট তোমাৰ পৰা ঠাণ্ডা চুই আনিছে একেবাৰে নহ'ব কিয় এইবোৰ যে এইবোৰে প্ৰমাণ বেমাৰ হোৱা প্ৰমাণ এইবোৰ উৰাই ঘূৰাই ঠাণ্ডা সোপা খাবা গৰমতো নোখোৱাকৈ থাকিব পাৰি নেকি সেইকাৰণেতো হয় এটা এইটো এইবোৰ উৰাই ঘূৰাই ঠাণ্ডা খাবা খাই পেলাই জ্বৰ হ'ব আৰু তাৰ বাহিৰে কি হ'ব জ্বৰৰ টেবলেট আছেনে চাবাচোন নাই মোক যেনে তেনে জ্বৰৰ টেবলেট এটা বিচাৰি দিবা দেই কিন্তু ভিতৰত নাই মই নহয় আকৌ মই আনিবলৈ যাবলৈ মোৰ শক্তি নাই তুমি বিচাৰি কৰি দিবা ক'ৰ পৰা লাগে আনি ল'বা আৰু তুমি যাতে লাগে তুমি আনিবা ক'ৰ পৰা আনিম মই জ্বৰ টেবলেটটো ফাৰ্মাচীৰ পৰা আনিবাগৈ মই যাব নোৱাৰোঁ এতিয়া গম পাইছা নাই মই যাব নোৱাৰোঁ বৰষুণে ৰওক তেতিয়া যাবা তুমি গৈ পেলাই লৈ আনিবা আৰু মোৰ ঠিক হৈ থাকিলেহে বাকীখিনি চব ঠিকে চলি থাকিব মোকো চুমা এটা দিয়ে মাকক দিছে মোক হ'লে নিদিয়ে দেই হেপী মাদাৰ্ছ ডে দিলা নে ফাদাৰ্ছ ডে দিলা ফাদাৰ্ছ ডে দিলে নহ'ব নহয় আজি মাদাৰ্ছ ডে এনে তুমি মোক চুমা এটা দিলা কিন্তু মাদাৰ্ছ ডে বুলিও মোক দিব নালাগে মই তোমাৰ আকৌ মাদাৰ নহয় মই ফাদাৰহে তেনেকৈ দিব নালাগে বাৰু যি কি নহওক তুমি মাক চুমা এটা খালা সদায় মাৰ কথাবিলাক মানি চলিবা দেই যি কয় সেইবিলাক
একদম গোটেইবিলাক মানি চলিবা বুজি পাইছানে কথাটো কেতিয়াও মনত বেয়া পোৱা কামবিলাক নকৰিবা দেই বেয়া পোৱা কামবিলাক নকৰিবা এতিয়া যোৱা অকমান কি কৰা কৰা খেলাগে তোমাৰ চকী পা উঠিবা হয় নাই খুচি মুচি বহি আছা ঠাণ্ডা লাগিছে মোৰ ঠাণ্ডা লাগিছে তোমাৰ ঠাণ্ডা লাগিছে শুবলে কৈছো আকৌ শুবলেও নিদিয়া এতিয়া যে বহি আছো এই ভাৰত সীমান্তত যুদ্ধ হৈ থকা সৈনিকসকলটো বতাহ বৰষুণত তিতিবুৰি কাম বন কৰি আছে সঁচাই তেওঁলোকৰ কষ্টৰ আমি কেতিয়াও মূল্য দিব নোৱাৰো তেওঁলোকৰ যি কষ্ট হৈছে তেওঁলোকৰ যি সাহস সেই সাহসৰ আৰু দেশ ৰক্ষা কৰিবৰ কাৰণে যিখিনি তেওঁলোকে কৰিছে আমি তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিব লাগিব আৰু আজি মাতৃ দিৱসত সেই সকল মাতৃলৈ লগতে সকলো মাতৃলৈ আমি সেৱা প্ৰণিপাত কৰিছোঁ আৰু সেই সকল জোৱানৰ মাতৃলৈ আমি সেৱা ধৰিছোঁ যিসকল মাতৃৰ সেই সুযোগ্য সন্তানে পাকিস্তানৰ লগত বৰ্ডাৰত তেওঁলোকে যুদ্ধত লিপ্ত হৈ আছে আমাৰ ভৰসা তেওঁলোকৰ ওপৰতে গতিকে তেওঁলোকৰ ভাল হওক তেওঁলোকৰ একো অনিষ্ট নোহোৱাকৈ যেন তেওঁলোক আকৌ পুনৰ ঘূৰি আহিব পাৰক নে কি কোৱা তুমি আজি মাতৃ দিৱস আৰু মাতৃ দিৱসত সেই সকল মাতৃলে মোৰ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰি সেৱা ধৰিছোঁ কিয়নো যিসকল বীৰ যোদ্ধাই দেশৰ বাবে আজি যুঁজি আছেগে আৰু সেই সকল মাতৃৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু যিসকল শ্বহীদ হ'ল অসমৰ হকে শ্বহীদ হ'ল বা গোটেই ভাৰতবৰ্ষৰ হকে শ্বহীদ হ'ল সেই সকল মাতৃলৈ শতকোটি প্ৰণাম জনাইছোঁ আৰু তেওঁলোক জয়ী হৈ আহক ভাৰতৰ বীৰ জোৱানসকল আমাৰ ভাৰতৰ মান ৰাখি জয়ী হৈ আহক তাৰেই কামনা কৰিছোঁ আজি মাতৃ দিৱসৰ এই প্ৰাকখনতে নেপায় বৰষুণে শেষ কৰি পেলালেও আমাৰ পেটটো কথা চিন্তা কৰিলে নহ'ব মোৰ এই জীৱকেইটাও আছে এই জীৱকেইটাৰ কথাও চিন্তা কৰিব লাগিব নকৰিলেই হ'ল খালি আৰু 10টা বাজিলে এতিয়ালৈকে দিব হোৱাই নাই লাহেকে ওলা লাহেকে পতায়ো ওলাবলৈ মন কৰা নাই বৰষুণডালত নেপেলাবি ৰচোন মোক গোটেই লেতেৰা পেতেৰা হৈ গৈছে অ' এইখন বাৰিষা হলেও মহা সমস্যা ক'ত দিওঁ ক'ত নিদিওঁ লাগে টানি খুলিছে চাচোন ইফালে ইফালে বল 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 সেইখিনি খাই বল এইবিলাক পুহিছোঁ পইচা আশাত কিন্তু বাৰিষা চিষ্টেম হ'লেই আহিলেই মন চন কোচ খাই যায় আৰু ক'ত দিম ক'ত নিদিম নিচিনা লাগি যায় এইবোৰ পইচা আশা পুহি পেলাইও নহয় অহ'ল এইটো কি হ'ল চা জীৱৰ কি বিলাই এইটো কেনেকৈ চুম এতিয়া ক'ত আছিলে অহ'ল এইটো এটা ওপৰত থাকিলে চৰাই কিও কৰিব এতিয়া কালি বতাহ ধুমুহাত চব চেচ হৈ গ'ল দেহি এইটো এতিয়া মই চুবও নোৱাৰো নহয় এইটো চাকু দাঙিব নোৱাৰো দেহি জীৱৰ বিলাই আৰু দেই মৰি থাকিলে আমি মৰা নাই দে মাকজনী চিঞৰি বাখৰি আছো কেনেকৈ উপলব্ধ হ'ব এতিয়া উঠাই দিয়া নে কি বাৰু অকল ধৰ ফৰাই ফুৰিছে কিবা এটা কৰি দিয়াচোন ওপৰলৈ উঠাই দিয়া তাত সাপ চাপ আছে নেকি আকৌ ভয়ো লাগে নহয় লাহেকৈ উঠাই দিয়াচোন চোৱাচোন সি পৰিব এতিয়া ন মই কিবা এটা কৰোঁ ৰ'বাচোন এই চকী এখন লৈ আনাচোন মই ঢুকি পাওঁ নে নাপাওঁ এতিয়া এটাতো সেয়া তলত পৰি মৰিলেই ইয়াকো কেনেবাকৈ বচাব লাগিব আৰু দেই আমিতো আৰু দেখি শুনি এনেকৈ মৰিবলৈ দিব নোৱাৰোঁ দেখিছেনে বাৰু কেনেকৈ মৰি গ'ল লাহেকৈ ধৰি চোৱাচোন পোৱা নে নোপোৱা এই ঢুকিয়ে নাপায় নহয় এতিয়া কি হ'ব বাৰু চৰাইটো আছে সেই ওপৰত পিয়াখন লাগিব নেকি?